असम के डिब्रूगढ़ जिले में 2 मई को होने वाले पंचायत चुनाव का प्रथम चरण मतदान के लिए लाहौल स्थित डिब्रूगढ़ पॉलिटेक्निक से आज वोट ग्रहण करने के लिए प्रिसाइडिंग ऑफिसर और पोलिंग अधिकारी अपने अपने वोट ग्रहण करने में निकल रहे हैं। कल सुबह 7:30 बजे से शाम 4:30 बजे तक मतदान प्रक्रिया चलेगी। इसके लिए प्रशासन पूरी तरह से तैयार है। डिब्रूगढ़ में 1165 मतदान केंद्र हैं और 8,71,975 वोटर हैं, जिनमें 4,25,756 पुरुष और 4,46,207 महिलाएं और तृतीय लिंग के 12 मतदाता अपना मतदान देकर पंचायत चुनाव में भाग लेंगे। इस बार किसकी करवट बैठती है यह रिजल्ट आने के बाद ही पता चलेगा। আজি যেহেতু সামগ্ৰী বিতৰণৰ কাৰ্য আৰম্ভ হৈছে, যি আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈছে, আমাৰ পলিং পাৰ্টিছ অলৰেডি ৰিপৰ্ট কৰিছে। লাহোৱাল পলিটেকনিক ভেনুৰ পৰা 337টা পলিং ষ্টেচনলৈ যাব। চাবুৱা লাহোৱাল সমষ্টি আৰু ডিব্ৰুগড় সমষ্টিৰ যিখিনি ৰুৰেল এৰিয়া তাৰ কাৰণে ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন হৈ আছে। সো গোটেইখিনি এতিয়া আমি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰা হৈছে। পলিং পাৰ্টিছে নিজৰ নিজৰ মেটেৰিয়েল ৰিচিভ কৰি আছে আৰু তেখেতলোকে চেকিং কৰি ফাইনেলি তেওঁলোকে ইয়াৰ পৰা নিজৰ নিজৰ পলিং ষ্টেচন আজি পাবগৈ আৰু টুমৰো মৰ্ণিং 7:30 পৰা পল ষ্টাৰ্ট হ'ব। সো সেইকাৰণে আজি গোটেইখিনি প্ৰস্তুতি কৰা হৈছে আৰু মোষ্টলি আমাৰ পলিং পাৰ্টিছ অলৰেডি ৰিপৰ্ট কৰিছে। আমি ভাবিছোঁ যে বাই আফটাৰনুন আমাৰ ডিষ্ট্ৰিবিউশ্যন গোটেইখিনি শেষ হৈ যাব আৰু আজি আধাৰ হোৱাৰ আগতেই পলিং পাৰ্টি নিজৰ নিজৰ পলিং ষ্টেচনলৈ গৈ পাব। ইয়াৰ লগতে আমাৰ ডিব্ৰুগড় জিলাত আৰু 4টা লোকেশ্যনত ডিষ্ট্ৰিক্ট ৱাইজ ডিষ্ট্ৰিবিউশ্যন অলৰেডি আৰম্ভ হৈ গৈছে। আমি গোটেইখিনি খবৰ পাইছোঁ, তেওঁলোকৰ তাতেও স্মুথলি পলিং পাৰ্টিছে ৰিপৰ্ট কৰিছে আৰু এই ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো আৰম্ভ হৈছে। এই 4টা অসমৰ জিলাৰ নাম টিংখঙত আমাৰ টিংখং কলেজত ডিষ্ট্ৰিবিউশ্যন হৈ আছে, খোৱাঙত খোৱাং কলেজ, দুলীয়াজানত দুলীয়াজান কলেজ আৰু নাহৰকটীয়াত নাহৰকটীয়া কলেজত ডিষ্ট্ৰিবিউশ্যন হৈছে। আৰু তাৰ পৰা তেখেতলোকে নিজৰ নিজৰ জিলাৰ ভিতৰতে তেওঁলোকৰ পলিং ষ্টেচনবিলাক আছে। চ' সেইবিলাক লোকেশ্যনতো মই ভাবোঁ আফটাৰনুনৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যন আৰু পলিং পাৰ্টিৰ পলিং ষ্টেচনত গৈ পোৱাটো আমি নিশ্চিত কৰিব পাৰিম। কাইলৈৰ কাৰণে কেনেকুৱা ব্যৱস্থা হ'ব ছাৰ? কাইলৈৰ কাৰণে কাইলৈ মৰ্ণিং 7:30 পৰা আৰম্ভ হ'ব পল। তাৰ কাৰণে আমাৰ গোটেই ছেক্টৰ জোনেল অফিচাৰ্ছবিলাক ফিল্ডত থাকিব, আমিও যাম। লগতে আমাৰ পুলিচ ডিপ্লয়মেণ্ট গোটেইখিনি কৰা হৈছে অলৰেডি আৰু পলিং পাৰ্টিৰ লগতো প্ৰত্যেকটা পলিং পাৰ্টিৰ লগত দুজনকৈ আমাৰ ইউনিফৰ্ম অফিচিয়েলছ যাব, তেখেতলোকে তাত ছিকিউৰিটি প্ৰভাইড কৰিব। লগতে পেট্ৰলিং বা বাকীখিনি এৰিয়া ডমিনেশ্যনৰ কাৰণে আমাৰ CRPF আৰু পুলিচ ফ'ৰ্চৰ যিখিনি আছাম পুলিচ বেটেলিয়ন আছে তেওঁলোককো ডিপ্লয় কৰা হৈছে। এতিয়ালৈকে ক'তো একো তেনেকুৱা অসুবিধা বা ৰিপৰ্টছ অহা নাই। চ' মই ভাবোঁ পিছফুলি ডিব্ৰুগড় জিলাত পল কণ্ডাক্ট হ'ব কালি আৰু ফাইনেলি কালি পল হোৱাৰ পিছত আফটাৰ 4:30 আমাৰ পলিং পাৰ্টিছ আহিব। চাবুৱা লাহোৱাল আৰু ডিব্ৰুগড় সমষ্টিৰ কাৰণে ইয়াতে আহিব, বাকীখিনি নিজৰ নিজৰ জেগাতে তাতে ডিপজিট হ'ব আৰু গোটেইকেইটা 5টা লোকেশ্যনতে ষ্ট্ৰং ৰুম এণ্ড কাউণ্টিং গোটেইখিনি য'ৰ পৰা ডিষ্ট্ৰিবিউশ্যন হৈ আছে ছেম লোকেশ্যনতে। ডিব্ৰুগড় চাপৰিত কেইটা ভোট কেন্দ্ৰ আছে? 5টা ভোট কেন্দ্ৰ আছে, 3টা আমাৰ দধিয়াত আছে আৰু 2টা আমাৰ চাৰচেলীয়া চাপৰিত আছে। গোটেইখিনি পলিং পাৰ্টি আমি অলৰেডি ৰাতিপুৱা তেওঁলোকক ডিছপেচ কৰিলোঁ, আৰ্লি ডিছপেচ কৰি তেওঁলোকক আমি 7 মৰ্ণিং মেটেৰিয়েল ইছ্যু কৰি তেখেতলোকক আগতীয়াকৈ পঠিয়াই দিয়া হৈছে। আৰু সেই চাপৰি পলিং ষ্টেচনবিলাকৰ কাৰণে আমি ডেডিকেটেড ছেক্টৰ অফিচাৰ দিছোঁ, বহুত পুলিচ এণ্ড চিভিল, যাতে পলিং পাৰ্টিৰ লগতে ছেক্টৰ অফিচাৰ থাকে, তেখেত যাতে বেলেগ বেলেগ জেগাত যাব লগা নহয়। সেইকাৰণে সেইবিলাক অঞ্চলতো আমাৰ ধুনীয়াকৈ হৈ যাব। তাত বোট লৈ পেলাইও যাব লাগে, সেইকাৰণে বোটৰ এৰেঞ্জমেণ্ট, ভেহিকেল এৰেঞ্জমেণ্ট গোটেইখিনি কৰা হৈছে।